নিশা রূপৈহাটৰ নিজলাওখোৱা বাৰুৱাৰী দুৰ্গা পূজা মণ্ডপত মন্ত্ৰী কেশৱ মহন্ত জুবিনবিহীন দুৰ্গা পূজা কেৱল নিয়ম মতেহে কৰা হৈছে কোনো উৎসৱমুখৰ হোৱা নাই সকলোৰে মন হেমেকা মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ জুবিনদাৰ ন্যায় বিচাৰিছে মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰত শ্যামকানু মহন্ত আটক হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ সিঙ্গাপুৰত অসম আৰক্ষীৰ এটা দল উপস্থিত হৈছে আইনৰ আওতাৰ পৰা কোনেও সাৰি যাব নোৱাৰে এইদৰে মন্তব্য কৰিছে মন্ত্ৰী কেশৱ মহন্তই নিউজ ডেস্ক ৰিপৰ্ট এইবাৰ পূজাৰ দিন নিত্য নৈমিত্তিক নিয়ম সেইটোৱে পালন হৈছে কোনো পূজা উৎসৱমুখী হোৱা নাই সকলোৰে মন একেবাৰে সেমেকা সকলোৰে মনত এটা আজিৰ দিনটোত প্ৰশ্নটো হ'ল জুবিন গাৰ্গে ন্যায় পাব আমি সকলোৱে সেইটোৱে বিচাৰিছোঁ যে ন্যায় লাগে আৰু উচিত বিচাৰ হ'ব লাগে দোষীয়ে উচিত শাস্তি পাব লাগে আজি আমাৰ সন্মুখত সেইটোৱেই প্ৰশ্ন সিঙ্গাপুৰত এটা বাতৰি ওলাইছে সিঙ্গাপুৰত শ্যামকানু মহন্তক আটক কৰা হৈছে কিন্তু চৰকাৰীভাৱে কোনো ধৰণৰ পোৱা নাই ছিংগাপুৰত অসমৰ পৰা পুলিচো গৈছে তেওঁলোকৰ লগতো যোগাযোগ হৈছে নিশ্চয় এই সকল মানুহ ক'ত কেনেকে পলাই থাকিব এইবিলাক মানুহ দুদিন এদিনৰ ভিতৰত দেখিব আহি পাই যাব